আবেদন কৰিবৰ কাৰণে আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে অহাৰ পিছত চাই ইয়াতে প্ৰথমতে আপোনাৰ চাওক কোৰ্চ ইনফৰমেশ্যন। তো কোৰ্চ ইনফৰমেশ্যনটো প্ৰথমতে আপোনালোকে চেলেক্ট কৰিব লাগিব। তো ইয়াতে আপোনালোকে চেলেক্ট কোৰ্চ যিটো আছে ইয়াতে আপুনি ক্লিক কৰিব লাগিব। তো আপুনি ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে চাওক ইয়াতে 2 নম্বৰ যিটো আছে ডিষ্ট্ৰিবিউশ্যন অফ চুইং মেচিন। তো এইটো আপোনালোকে চেলেক্ট কৰিব লাগিব। আৰু যদি আপোনালোকে ই ৰিক্সাখনৰ বাবে আবেদন কৰিব বিচাৰে তো অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে চাই ল'ব যদি আপোনালোকে ই ৰিক্সাৰ বাবে আবেদন কৰিব বিচাৰে। তো সেই ভিডিঅ'টোৰ লিংক মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে কিন্তু এপ্লাই কৰিব পাৰিব। তো A to Z সেই ভিডিঅ'টো জনাই দিয়া হৈছে। তো কেনেকৈ আপোনালোকে ই ৰিক্সাৰ বাবে আবেদন কৰিব, কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, সকলো ডিটেইলছ আপোনালোকে সেই ভিডিঅ'টো জনাই দিয়া হৈছে। তো আপোনালোকে সেই ভিডিঅ'টো চালে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে আজি এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম যে কেনেকৈ আপোনালোকে চিলাই মেচিনৰ বাবে আবেদন কৰিব। তো চাই 2 নম্বৰ যিটো আছে ডিষ্ট্ৰিবিউশ্যন অফ চুইং মেচিন, তো আপুনি এইটো চেলেক্ট কৰি লৈ ল'ব। তো আপুনি এইটো চেলেক্ট কৰি লৈ ল'ব। তো এইটো চেলেক্ট কৰাৰ পিছত চাই আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাই ইয়াতে প্ৰথমতে আপোনাৰ চাই 2 নম্বৰ পাৰ্চনেল ইনফৰমেশ্যন। তো এইটো আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যনটো আপুনি ইয়াতে দিব লাগিব। তো আপোনালোকে কি দিব চাই ইয়াতে প্ৰথমতে আপোনালোকে কেণ্ডিডেট নেম। তো আপোনাৰ নামটো ইয়াতে আপোনালোকে দিব লাগিব। তাৰপিছত আপোনাক দিব লাগিব ফাদাৰ্ছ বা গাৰ্জেন নেম। তো আপোনাক ফাদাৰ্ছ বা গাৰ্জেন নেমটো আপুনি ইয়াতে দি দিব। তাৰপিছত দিব লাগিব আপোনালোকে মোবাইল নম্বৰ। তো এক্টিভ থকা মোবাইল নম্বৰ দিব, কাৰণ আপোনাৰ OTP যাব। সেই OTPটো দিয়াৰ পিছতহে আপোনালোকে ফাইনেল ছাবমিট কৰিব পাৰিব। তো আপোনালোকে ইয়াতে এক্টিভ থকা মোবাইল নম্বৰ দিব। তাৰপিছত চাই আপোনালোকে চেলেক্ট জেণ্ডাৰৰ চাই জেণ্ডাৰটো ইয়াতে চেলেক্ট কৰিব লাগিব। তো যেতিয়া আপুনি ইয়াতে ক্লিক কৰিব ইয়াতে চাওক 2টা অপশ্যন পাব, মেল এণ্ড ফিমেল। তো চাই আপোনালোকে যদি মেলে আবেদন কৰিব বিচাৰে তো মেলসকলে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে ফিমেল কেন্দ্ৰীসকলে আবেদন কৰিব বিচাৰে তো আপোনালোকে ফিমেল কেন্দ্ৰীসকলে আবেদন কৰিব পাৰিব। তো আপোনালোকে কি আপোনাৰ জেণ্ডাৰ হয় সেই জেণ্ডাৰটো আপোনালোকে চেলেক্ট কৰি লৈ ল'ব। তো আৰু এটা কথা জনাই দিওঁ, যদি আপোনালোকে গোটত থকা মহিলাসকলে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তো সেইসকলে কিন্তু আবেদন কৰিব পাৰিব। সেইটো কিন্তু ৱেবছাইটটো বেলেগকৈ হয়। যদি আপোনালোকে গোটত থকা মহিলাসকলে যদি আবেদন কৰিব বিচাৰে তো মোক কমেণ্টত জনাব। তো ইয়াৰ ওপৰত ভিডিঅ' মই আপোনালোকক জনাই দিম যে কেনেকৈ আপোনালোকে গোটত থকা মহিলাসকলে চিলাই মেচিনৰ বাবে আবেদন কৰিব। তো এতিয়া আপোনালোকে জেণ্ডাৰটো চেলেক্ট কৰাৰ পিছত আপোনালোকে ভিলেজ বা টাউন। তো আপোনালোকে যদি ভিলেজ গাঁৱত যদি আপোনালোকে বসবাস কৰে তো আপোনালোকে গাঁৱৰ নামটো আপোনালোকে ইয়াতে দিব লাগিব। আৰু যদি আপোনালোকে টাউনত বসবাস কৰে তো আপোনাৰ টাউনৰ নামটো ইয়াতে দিব লাগিব। তো আপুনি কোনটোত বসবাস কৰে সেইটো আপুনি ইয়াতে দি দিব। তাৰপিছত দিব লাগিব আপোনাৰ পোষ্ট অফিচ। তো আপোনাৰ পোষ্ট অফিচৰ নামটো আপুনি ইয়াতে দিব লাগিব। তো পোষ্ট অফিচৰ নামটো আপুনি ইয়াতে দি দিব। তাৰপিছত দিব লাগিব আপোনালোকে পুলিচ ষ্টেচন। তো আপোনালোকে পুলিচ ষ্টেচনৰ নামটো আপুনি ইয়াতে দিব লাগিব। তো আপুনি ইয়াতে দি দিব। তাৰপিছত দিব লাগিব চেলেক্ট ষ্টেট। তো এতিয়া আপোনালোকে ষ্টেটটো ইয়াতে চেলেক্ট কৰিব লাগিব। ইয়াতে আপোনালোকে এটা ষ্টেট পাব। যেতিয়া আপুনি ইয়াতে ক্লিক কৰিব তো চাগে আপোনালোকে আসামটো ইয়াতে চেলেক্ট কৰিব লাগিব। তো আসামটো ইয়াতে চেলেক্ট কৰি লৈ ল'ব। তো আসামটো চেলেক্ট কৰাৰ পিছত এতিয়া আপোনাক দিব লাগিব ডিষ্ট্ৰিক্ট। তো আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন আপোনাক কিন্তু ইয়াতে চেলেক্ট কৰিব লাগিব। তো আপুনি কোনটো ডিষ্ট্ৰিক্টত বসবাস কৰে সেই ডিষ্ট্ৰিক্টখন আপোনালোকে চেলেক্ট কৰিব লাগিব। তো যেতিয়া আপোনালোকে চেলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰিব তো ইয়াতে আপোনাৰ লিষ্টটো আহি যাব। তো ইয়াৰ পৰা আপোনালোকে চাই ল'ব যে আপুনি কোনটো ডিষ্ট্ৰিক্টত বসবাস কৰে। তো সেই ডিষ্ট্ৰিক্টখন আপুনি ইয়াতে চেলেক্ট কৰি লৈ ল'ব। তো তাৰপিছত চাই ইয়াতে আপোনালোকে চেলেক্ট ব্লক। তো এতিয়া আপোনালোকে কোনটো ব্লকৰ আণ্ডাৰত আপোনালোকে বসবাস কৰে আপোনাৰ ব্লকটোৰ নামটো ইয়াতে দিব লাগিব। তো ব্লকৰ নামটো আপুনি ইয়াতে চেলেক্ট কৰিব লাগিব। তো আপুনি ইয়াতে চেলেক্ট কৰি লৈ ল'ব। তাৰপিছত দিব লাগিব পষ্টেল পিন। তো আপোনালোকে পোষ্ট অফিচৰ যিটো এৰিয়া পিন কোড হয় সেই পিন কোডটো আপোনালোকে এইটো বক্সত দিব লাগিব। তো আপুনি ইয়াতে দি দিব। তাৰপিছত দিব লাগিব আপোনাৰ ডেট অফ বাৰ্থ। তো আপোনালোকে ডেট অফ বাৰ্থটো আপুনি ইয়াতে দিব লাগিব। তো ডেট অফ বাৰ্থটো আপুনি ইয়াতে দি দিব। তাৰপিছত চাইতে আপোনালোকে আধাৰ নম্বৰ। তো আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো আপুনি ইয়াতে দিব লাগিব। তো আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো আপুনি ইয়াতে দি দিব। তো ইয়াতে কোনে আবেদন কৰিব পাৰিব আৰু বয়স কিমান হ'ব লাগিব অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। তো ফুল ডিটেইলছ ভিডিঅ' জনাই দিয়া হৈছে। যদি আপোনালোকে চোৱা নাই তো আপোনালোকে চাই ল'ব। তো তাৰপিছত চাই আপোনালোকে এতিয়া আপোনালোকে 3 নম্বৰ কোৱালিফিকেশ্যন। তো এতিয়া আপোনাৰ কোৱালিফিকেশ্যনটো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আছে সেইটো আপুনি ইয়াতে দিব লাগিব। তো আপোনালোকে চিলাই মেচিনটো ল'ব লগা হ'লে চাই আপোনালোকে কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। যেতিয়া আপোনালোকে চাই চিলেক্ট এডুকেশ্যন কোৱালিফিকেশ্যন যেতিয়া আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত চাই মানে ক্লাছ 5ৰ পৰা লৈ 8 পাছ, মাধ্যমিক পাছ আৰু HSLC পাছ আৰু গ্ৰেজুৱেশ্যন পাছ। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তো আপোনালোকে চিলাই মেচিনৰ বাবে আবেদন কৰিব পাৰিব। বা আপোনালোকে যদি
SHSLC যদি আপোনালোকে পাছ কৰিছে তো আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকে যদি মাধ্যমিক পাছ কৰিছে তো আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে ক্লাছ 8 পাছ কৰিছে বা ক্লাছ 5 পাছ কৰিছে তো আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। তো নিশ্চয় গম পালে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তো তাৰপিছত চাই আপোনালোকে আদাৰ্ছ কোৱালিফিকেশ্যন। তো আপোনালোকে আধাৰ কোৱালিফিকেশ্যনটো আপোনালোকে ইয়াতে নিদিলেও হৈ যাব। তো তাৰপিছত চাই আপোনালোকে 4 নম্বৰ আদাৰ্ছ ইনফৰমেশ্যন। তো আপোনালোকে আদাৰ্ছ ইনফৰমেশ্যনটো আপোনালোকে ইয়াতে দিব লাগিব। তো আদাৰ ইনফৰমেশ্যন আপোনালোকে কি দিব চাই আপোনালোকে প্ৰথমতে চিলেক্ট কাষ্ট। তো আপোনাৰ কাষ্টটো ইয়াতে চিলেক্ট কৰিব লাগিব। তো আপোনালোকে ইয়াতে কাষ্টটো ইয়াতে চিলেক্ট কৰিব আপুনি কি কাষ্টৰ হয় সেই কাষ্টখন আপোনালোকে চিলেক্ট কৰিব লাগিব। তো যেতিয়া আপোনালোকে চিলেক্ট কাষ্টত ক্লিক কৰিব তো চাই আপোনালোকে জেনেৰেল আছে, MOBC আছে, OBC আছে, SC আছে, STH আছে আৰু STP আছে। তো এইকেইটাৰ বাহিৰে কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব। তো এইকেইটাৰ বাহিৰত যদি হয় তো আপোনালোকে কিন্তু আবেদন কৰিব নোৱাৰিব। তো এইকেইটাৰ ভিতৰত হ'ব লাগিব। তো জেনেৰেল কেন্দ্ৰীয়সকলে আবেদন কৰিব পাৰিব, MOBC কেন্দ্ৰীয়সকলে আবেদন কৰিব পাৰিব, OBC কেন্দ্ৰীয়সকলে আবেদন কৰিব পাৰিব, SC কেন্দ্ৰীয়সকলে আবেদন কৰিব পাৰিব বা STH কেন্দ্ৰীয়সকলে আবেদন কৰিব পাৰিব আৰু STP সকলেহে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে ইয়াতে কাষ্টটো ইয়াতে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চাগে আপোনালোকে দিব লাগিব চিলেক্ট কমিউনিটি। তো ইয়াতে আপোনালোকে কমিউনিটি ইয়াতে চিলেক্ট কৰিব লাগিব। তো যেতিয়া আপুনি চিলেক্ট কমিউনিটিত ক্লিক কৰিব তো চাই ইয়াতে আপোনালোকে লিষ্টটো আহি যাব। তো ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। যদি মুছলিম হয় তো মুছলিমটো চিলেক্ট কৰিব, তো জৈন হয় তো জৈনটো চিলেক্ট কৰিব, ফাৰ্চী হ'লে ফাৰ্চী চিলেক্ট কৰিব আৰু শিখ হ'লে শিখ চিলেক্ট কৰিব। তো মানে কি হয় সেইটো আপোনাৰ কমিউনিটি ইয়াতে চিলেক্ট কৰি লৈ ল'ব। তো তাৰপিছত চাই ইয়াতে আপোনালোকে ৰিলিজন এইটো আপোনালোকে ইয়াতে নিদিলে হৈ যাব, অপশ্যনেল হয়। তাৰপিছত দিব লাগিব চাই ইয়াতে প্ৰিভিয়াছ ট্ৰেইনিং। তো আপোনালোকে চিলাই মিছনৰ বাবে যদি আপুনি ট্ৰেইনিং কৰিছে চাগে যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব ইয়াতে আপোনালোকে তিনিটা অপশ্যন পাব। যদি আপোনালোকে চাগে ইয়াতে কৰা নাই, যদি আপোনালোকে ট্ৰেইনিং লোৱা নাই তো আপোনালোকে ন চিলেক্ট কৰিব আৰু যদি আপোনালোকে ট্ৰেইনিং লৈছে তো আপোনালোকে ইয়াতে ইয়েছ চিলেক্ট কৰিব লাগিব। তো আপোনালোকে ইয়াতে কোনটো হয় সেইটো আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চাগে আপোনালোকে ডিছক্ৰিপশ্যন, যদি আপোনালোকে ডিছক্ৰিপশ্যন যদি আপুনি কিবা দিব বিচাৰে তো আপোনালোকে দিব আৰু নিদিলে ইয়াতে হৈ যাব, অপশ্যনেল হয়। তাৰপিছত দিব লাগিব আপোনালোকে এজ অন 1 জানুৱাৰী 2024। তো এতিয়া মানে বয়সটো আপুনি ইয়াতে দিব লাগিব। তো আপুনি কিমান বয়স হৈছে সেই বয়সটো আপুনি ইয়াতে দিব লাগিব। তো আপুনি ইয়াতে দি দিব। তাৰপিছত চাগে আপোনালোকে ফেমিলি এনুৱেল ইনকাম। তো ফেমিলি এনুৱেল ইনকামটো আপোনালোকে চাওক 3 লাখৰ যদি ওপৰত হয় তো আপোনালোকে কিন্তু আবেদন কৰিব নোৱাৰিব। আবেদন কৰিব পাৰিব কিন্তু আপোনালোকে চিলাই মেচিনটো লাভ নকৰিব। তো 3 লাখৰ তলত হ'ব লাগিব, তেতিয়াহে আপোনালোকে চিলাই মেচিনৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাৰিতে আপোনালোকে 5 নম্বৰ ডকুমেণ্ট আপলোড। তো এতিয়া আপোনালোকে ডকুমেণ্টছ আপলোড দিব লাগিব। কি ডকুমেণ্ট দিব? তো প্ৰথমতে চাৰিতে আপোনালোকে কেণ্ডিডেট ফটো। তো এক কপি ফটো কিন্তু আপোনালোকে ইয়াতে আপলোড দিব লাগিব। ফৰ্মেটটো JPG হ'ব আৰু 100 KB ভিতৰত হ'ব লাগিব। তো ফটো এক কপি আপোনালোকে ইয়াতে আপলোড দি দিব। তাৰপিছত দিব লাগিব কেণ্ডিডেট চিগনেচাৰ। তো আপোনাৰ এইটো চিগনেচাৰ ইয়াতে দিব লাগিব। তো চিগনেচাৰটো চাইজ আপোনাৰ 100 KB ভিতৰত হ'ব লাগিব আৰু JPG ফৰ্মেটত হ'ব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে, ফটো আৰু চিগনেচাৰটো ইয়াতে আপলোড দি দিব। তাৰপিছত দিব লাগিব আপোনাৰ চাইড আইডেণ্টি প্ৰুফ। তো আইডেণ্টি প্ৰুফ হিচাপে আপোনালোকে ভোটাৰ আইডিখন দিব পাৰিব, আধাৰ কাৰ্ডখন দিব পাৰিব, পেন কাৰ্ডখন দিব পাৰিব। তো ইয়াৰ বাহিৰে যদি আপোনালোকে এনি আদাৰ্ছ ডকুমেণ্টছো ইয়াতে দিয়া হৈছে, ইয়াৰ বাহিৰে যদি আপোনাৰ কিবা ডকুমেণ্টছ আছে যেনে ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট এইবোৰো কিন্তু আপোনালোকে ইয়াতে দিব পাৰিব। তো আইডেণ্টি প্ৰুফ হিচাপে আপোনালোকে ইয়াতে দি দিব। তাৰপিছত দিব লাগিব চাই আপোনালোকে এড্ৰেছ প্ৰুফ। তো এড্ৰেছ প্ৰুফত কিন্তু আপোনালোকে বেলেগ দিব নোৱাৰিব, ইয়াতে অনলি আধাৰ কাৰ্ডখন দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আধাৰ কাৰ্ড থাকিব লাগিব। তো আধাৰ কাৰ্ডখন ইয়াতে কপি আপলোড দিব লাগিব। তো 500 KB ভিতৰত হ'ব লাগিব আৰু অনলি PDF ফৰ্মেটত হ'ব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাই আপোনালোকে স্কুল চাৰ্টিফিকেট। তো আপোনালোকে কিন্তু ইয়াতে স্কুল চাৰ্টিফিকেটখন আপোনালোকে ইয়াতে আপলোড দিব লাগিব। তো অনলি PDF ফৰ্মেটত হ'ব লাগিব আৰু 500 KB ভিতৰত হ'ব লাগিব। তাৰপিছত চাই আপোনালোকে ইনকাম চাৰ্টিফিকেট। তো আপোনালোকে এনুৱেল ইনকাম যিটো আপোনালোকে বিচাৰিছে তো ইনকাম চাৰ্টিফিকেটখন কিন্তু ইয়াতে আপলোড দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া বৰ্তমান কিন্তু আপোনালোকে অনলাইনে আপোনালোকে বনাব পাৰিব ইনকাম চাৰ্টিফিকেট। যদি আপোনালোকে বনাব বিচাৰে অনলাইন মাধ্যমেৰে, যদি আপুনি এতিয়ালৈকে ইনকাম চাৰ্টিফিকেটখন বনোৱা নাই তো অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। তো আপুনি সেই ভিডিঅ'টো চাই ল'ব। তো চালে আপোনালোকে কিন্তু অনলাইনতে আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব, ইনকাম চাৰ্টিফিকেটখন বনাব পাৰিব, একদম ইজি হয়। তো আপোনালোকে যদি আৰু আপোনাৰ ইনকাম চাৰ্টিফিকেটখন আছে তো আপোনালোকে ইয়াতে আপলোড দিব পাৰিব। তো 500 KB ভিতৰত হ'ব লাগিব আৰু অনলি PDF ফৰ্মেটত হ'ব লাগিব। তো তাৰপিছত চাৰিতে আপোনালোকে এজ প্ৰুফ। তো এতিয়া আপোনালোকে এজ প্ৰুফ হিচাপে আপোনালোকে এডমিট কাৰ্ডখনো দিব পাৰিব, HSLC
এডমিট কাৰ্ড যিটো আপোনাৰ SSLC চাৰ্টিফিকেট সেইটো আপোনাৰ ইয়াতে দিব পাৰিব। তাৰপিছত আপুনি আদাৰ্ছ ডকুমেণ্টছো ইয়াতে দিয়া আছে। যদি আপোনাৰ এডমিট কাৰ্ডখন নাই বা SSLC চাৰ্টিফিকেট যদি আপোনাৰ নাই, তো ইয়াতে এডমিট কাৰ্ডখন যিটো আছে সেইটো SSLCৰ হ'ব লাগিব, যিটো আপোনাৰ এজ প্ৰুফ হিচাপে যিটো আপোনাৰ ইয়াতে দিব লাগিব, এইটো আপোনাৰ এডমিট কাৰ্ডখন আপোনালোকে SSLCৰ হ'ব লাগিব। তো SSLCৰ যদি আপোনালোকে এডমিট কাৰ্ডখন নাই, তো আপোনালোকে বাৰ্থ চাৰ্টিফিকেট দিব পাৰিব, বা আপোনালোকে পেন কাৰ্ডখন দিব পাৰিব, বা আপোনালোকে পাছপোৰ্ট যদি আছে তো আপোনালোকে পাছপোৰ্টখনো ইয়াতে আপোনালোকে দিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু যদি আপোনাৰ আধাৰ কাৰ্ডখন দিব বিচাৰে, তো আপোনালোকে কিন্তু আধাৰ কাৰ্ডখন দিলেও ইয়াতে হৈ যাব। তো আধাৰ কাৰ্ডখন এজ প্ৰুফ হৈ যায়। তাৰপিছত আপোনালোকে ইয়াতে অনলি PDF ফৰ্মেটত হ'ব লাগিব আৰু 500 KB ভিতৰত হ'ব লাগিব। তো এইখিনি আপোনালোকে ডকুমেণ্টছ আপোনালোকে আপলোড দিব লাগিব। তো ডকুমেণ্টছবোৰ আপলোড দিয়াৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব, তো ক্লিক কৰাৰ লগে কিন্তু আপোনাৰ এটা আপোনাৰ মোবাইলত OTP আহিব। সেই OTPটো কিন্তু আপোনালোকক দিব লাগিব। তো দিয়াৰ পিছত ভেৰিফাই বাটনত ক্লিক কৰিব লাগিব। তো যেতিয়া ভেৰিফাই বাটনত ক্লিক কৰিব, তো আপোনাৰ এইটো ফাইনেল ছাবমিট হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে। যেতিয়া আপোনালোকে OTPটো দিব, দিয়াৰ পিছত আপোনালোকে কিন্তু ভেৰিফাই বাটনত ক্লিক কৰিব লাগিব। তো ভেৰিফাই বাটনত ক্লিক কৰি দিয়াৰ লগে কিন্তু আপোনাৰ এখন ৰিচিপ্ট দিয়া হ'ব। তো সেই ৰিচিপ্টখন কিন্তু আপোনালোকে ভালকৈ ৰাখি থৈ দিব। যেতিয়া আপোনালোকে মেচিনটো আপোনালোকে দিয়া হ'ব, তো তেতিয়া কিন্তু আপোনালোকে এই ৰিচিপ্টখন দিব লাগিব, আপোনাক শ্ব' কৰিব লাগিব। তো সেইকাৰণে আপোনালোকে যেতিয়া এই ৰিচিপ্টখন আহি যাব, তো আপোনালোকে লগে